29 জুন তাৰিখে কাৰ্গিল যুদ্ধত দেশৰ প্ৰাণ আহুতি দিয়া শ্বহীদ জিন্তু গগৈৰ স্মৰণত প্ৰতি বছৰে ফুটবল টুৰ্ণামেণ্ট পাতি আহিছে। এই বছৰৰ পৰা আৰ্মিসকলে যোৱা বছৰৰ পৰা যোৱা বছৰৰ পৰা ইণ্ডিয়ান আৰ্মিসকলে বেডমিণ্টন টুৰ্ণামেণ্টটো আৰম্ভ কৰি দিছে। আপোনালোকৰ ল'ৰা ছোৱালী যিমান আছে, আপোনালোকৰ ল'ৰা ছোৱালী 15 বছৰৰ পৰা 19 বছৰ ল'ৰা ছোৱালী, আপোনালোকে এই খেলখন অংশগ্ৰহণ কৰিবলৈ অন্ততঃ আপোনালোকে গাৰ্জেনবিলাকে সুবিধা কৰি দিয়ক। কাৰণ ইয়াত কোনো ৰেজিষ্ট্ৰেশ্যন ফিজ নালাগে, এটকাও পইচা নালাগে আৰু তেওঁলোকে সুবিধা দিছে। যেতিয়া আপোনালোকে সুবিধাখিনি ল'বলৈ চেষ্টা কৰক। কাৰণ অকল পঢ়ি শুনিয়ে যে মানুহ হ'ব ল'ৰা ছোৱালী, সেই তেনে কোনো কথা নাই। খেল খেলিও ল'ৰা ছোৱালীয়ে নিজৰ জীৱন গঢ় দিব পাৰে সুন্দৰকৈ। এয়া ইণ্ডিয়ান আৰ্মিসকলে বাৰে বাৰে কৈ আহিছে আৰু কৈছে যিসকলে ড্ৰাগছ খায়, কেপি খায়, নিচাযুক্ত যিবিলাক গুটখা এইবিলাকৰ কথা কৈছে, এইবিলাকৰ যাতে আসক্ত নহয়, সকলো যেন এইবিলাক নিচাজাতীয় বস্তু নাখায়। তেওঁলোকে খেল খেলিবলৈ আৰম্ভ কৰক, নিজৰ জীৱন গঢ় দিবলৈ আৰম্ভ কৰক। এয়াই তেওঁলোকে সুন্দৰ পদক্ষেপ লৈ আহিছে। তেওঁলোকক মই নথৈ শলাগ লৈছোঁ। এয়া হৈছে চিলভাৰ ট্ৰফি, তেওঁলোকে ধুনীয়াকৈ উন্মোচন কৰিছে। কাৰণ চলন্ত ট্ৰফি হয়, ফাৰ্ষ্ট প্ৰাইজ হয় 50,000 আৰু ছেকেণ্ড প্ৰাইজ 25,000। আপোনালোকে সকলো আগ্ৰহ, যিসকল অভিভাৱক কৈছোঁ, মই সকলোকে কৈছোঁ নিজৰ ল'ৰা ছোৱালীয়ে কোনে কি ভাল পায়, হয়তো কিছুমানে পঢ়া অকণমান ঢিলা যদি হৈছে, আপোনালোকে খেল খেলিবলৈ উৎসাহ জন্মাওক। আপোনালোকে অকণমান ল'ৰা ছোৱালীক সহায় কৰক। সহায় সহযোগিতা কৰিলে হয়তো আপোনাৰ ল'ৰা ছোৱালী এদিন গৈ ভাল এজন প্লেয়াৰ হ'ব পাৰে। কাৰণ আজিকালি খেল খেলিয়ে বিশ্ব জিনিব পাৰিছে। অলিম্পিক গৈও আজি মানুহে বহুত ধৰণৰ সুবিধা লাভ কৰিছে। আৰু সেইকাৰণে সকলোকে কৈছোঁ, কাৰণ অকল পঢ়িলে, যদি পঢ়াত আপোনাৰ ল'ৰা ছোৱালী ঢিলা, অকল পঢ়িলেই নহয়, পঢ়াৰ লগতে আপোনালোকে খেলৰ লগতো আপোনালোকে যোগাযোগ কৰক আৰু তেওঁলোকক মানে সুবিধা দিয়ক। অকণমান ইমান সুবিধা দিব নালাগে। আজিকালি ঘৰতে বা চৰকাৰী আজিকালি যথেষ্ট সুবিধা পায়। অকণমান খেলিব পাৰিলেই হ'ল। আপোনাৰ ল'ৰা ছোৱালী অকণমান আগ্ৰহ হ'লেই হ'ল। আপুনি আগ্ৰহ জনাব পাৰিব লাগিব সন্তানক। আকৌ তেওঁলোকে প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছে যিমান পাৰে, আৰু দেখিবলৈ পাব আপোনালোকে। মই দেখাই আছোঁ যথেষ্ট সোণোৱাল কছাৰীত আছে ঝুমুৰ, তাৰপিছতে যিবিলাক এইবিলাক বড়োসকল নে তিৱাসকলৰ হয়, মই ইমান ভালদৰে নাজানো। ড্ৰেছটো দেখা পাইছে আপোনালোকে। সকলো হাত বাই ভনীৰ আচলতে যিবিলাক নৃত্য, সকলোকেইটা নৃত্য এজন বদ্ধিষ্ট ল'ৰা হয়, ইয়াতে পঢ়ে বুলি কৈছে, হিন্দীতে কৈছে, তেওঁ অসমীয়া ভালদৰে নাজানে। আৰু প্ৰায় ইয়াতে বেছি অসমীয়া মানুহ দেখা পোৱাই নাই। আমি পাইছোঁ, কিন্তু বিভিন্ন জাতি জনজাতিৰ নৃত্য প্ৰদৰ্শন কৰিবলৈ আপোনালোকে দেখিছে। এয়া ঝুমুৰ, এয়া আমাৰ চাহ মজদুৰসকলৰ ভাই ভনীসকলৰ দৃশ্য প্ৰদৰ্শন কৰিবলৈ আপোনালোকে পাইছে। সকলো ধৰণৰ ইয়াতে নৃত্য প্ৰদৰ্শন কৰা হ'ল। তাৰপিছত শেষত আকৌ সকলোৱে এবাৰ হাত চাপৰিৰে সকলোৱে अब हम बोलेंगे बेस्ट ऑफ लक फॉर